Hi guys, this is part 2. তো লাঞ্চ বক্সটো মই ভিতৰখিনি দেখাম বুলি কৈছিলোঁ। ফাৰ্ষ্টতে এইটো খুলি লওঁ। ফাৰ্ষ্টতে ইয়াৰে কি কি চিষ্টেম আছে কৈ দিওঁ। আপোনাৰ যদি বাচ্চাৰ ইয়াতে সেই ধূল জমি গৈছে আপুনি তেনেকৈ খুলিব পাৰে, খুলি পেলাই ধুনীয়াকৈ চাফা কৰি দিব পাৰে আপোনাৰ বাচ্চাবিলাকক। এতিয়া মাৰি দিওঁ, গতিকে মই আৰু মাৰিহে আছোঁ ইমান পাতলা ন। তাৰপিছত আপুনি এইটো এনেকুৱা ষ্টীলৰ পায় আৰু এইখিনি কিছুমান যে লাঞ্চ বক্স এনেকৈ ষ্টিক হৈ থাকে, এইটো ষ্টিক হৈ থকা নহয়। এইটো আপুনি এনেকৈ কৰি খুলিবও পাৰে। এইটো চাওক, এইটো খুলি পেলাই ভিতৰখিনিও চাফা কৰিব পাৰে। ভিতৰত আপোনালোকে চপষ্টিককেইটা চাগে দেখিয়ে গ'ল। এই দুটা চপষ্টিক পাইছোঁ ইয়াতে, এনেকৈ চপষ্টিক, কাটা চামুচ আৰু আপোনাৰ স্পুন পাব। এইকেইটা কিনিছোঁ মই, এইকেইটা পাইছোঁ ইয়াৰ লগতে মই। আৰু এইটো মোৰ থাৰ্ড ছেশ্যন যেতিয়া মোৰ ষ্টাৰ্ট হ'ব মই তেতিয়া এইটো বক্স কাৰণ কি মোৰ পপাৰ্ট হৈ আছে গাইজ, আপোনালোকে আজি জানেনে? টিপিয়ে দিব পাৰোঁ নিজে বাবা। এইটো ভুলকৈ লগাইছোঁৱে মই। এতিয়াহে মাৰিছে। এতিয়াতো বক্সটো ভিতৰত সোমাই থৈ দিওঁ। ঘড়ীটো যে বাৰে পৰি পাৰ্ট 1তো দেখিছে পৰি গৈছিলে ঘড়ীটো আমাৰ। তাৰপিছত আছে এটা আমব্ৰেলা কিনিলোঁ মই। সেই আমব্ৰেলাটো জানি কেনেকৈ খোলে, ঠিক আছে, বাই।